নমস্কাৰ সকলোকে নমস্কাৰ জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু আজি আপোনালোকে মোৰ ভিডিঅ'ত দেখা পায় দুগৰাকী ব্যক্তিক সঁচাকৈ আচৰিত মানিব। আচৰিত এইটোৱে যে খোজ কাঢ়ি বৃন্দাবন যাবলৈ ওলাইছে তেওঁলোকে। আৰু এফালে যদি চাই এফালে চাওক, তোমাৰ নামটো? দীপিকা চেতিয়া। আৰু তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰী জিন্তু বৰুৱা। আৰু খোজ কাঢ়ি যে যাবলৈ ওলাইছা, ক'ত ক'ত যাবা এতিয়া? বৃন্দাবন, কেদাৰনাথ, বদ্ৰীনাথ, নেপাল। আৰু তাতে আৰু দুজনে একেলগে ওলাই আহিছা। হয়। আৰু এই চিন্তাটো ক'ৰ পৰা আহিল তোমালোকৰ? এনেকৈ গৈ থাকোঁ, কিন্তু মেইন কথাটো হ'ল মানুহে নোপোৱা কাম এটা কৰি ভাল লাগে আৰু উঠি অহা ল'ৰা ছোৱালী যদি কিবা এটা শিকিব পাৰে তেনেকুৱা ধৰণৰ কথা আৰু সম্পূৰ্ণ গৌৰৱ এনেকুৱা কিবা এটা। আৰু আজি কিমান দিন হ'ল তোমালোকৰ? আজি 20 নম্বৰ দিন। আজি 20 নম্বৰ দিন। ক'ৰ পৰা আহিছা? মই ধেমাজি গোগামুখ। ধেমাজি গোগামুখৰ পৰা। আৰু ধেমাজি গোগামুখৰ পৰা আহি এতিয়া গুৱাহাটী পাইছে। আৰু গুৱাহাটী তোমালোকে দৈনিক কিমান দিনমান খোজ কাঢ়া? 30, 35, 50 কিলোমিটাৰ তেনেকৈ। আৰু বিশ্ৰাম ক'ত লোৱা? পুলিচ ষ্টেচন। পুলিচ ষ্টেচন, মন্দিৰ। আৰু তোমালোকে যে এনেকৈ খোজকাঢ়ি যাই আছা, এই ক্ষেত্ৰত তোমালোকৰ কিবা অসুৰক্ষিত যেন তেনেকুৱা অনুভৱ হয়নে? আমাৰ পুলিচৰ পাৰ্মিশ্যন লৈছা। আৰু তোমালোকৰ যাত্ৰা শুভ হওক তাৰে কামনা কৰিলোঁ। সঁচাকৈ বহুতেই দুঃসাহসিক, বহুতেই কষ্টসাধ্য যাত্ৰা খোজকাঢ়ি এই গৰমত। মানুহেতো নিজৰ ঘৰত গছৰ ছায়াতে থকাটো অসম্ভৱ হৈ পৰিছে। আৰু ইহঁতৰ যি এই চিন্তাধাৰা সঁচাকৈ খুবেই দুঃসাহসিক। চেলুট জনাইছোঁ। আৰু এজনৰ তাতে তিৰংগা আৰু আনজনৰ তাতে আমাৰ অসমীয়াৰ স্বাভিমান গামোচা এইদৰে তেওঁলোকে উৰুৱাই খোজকাঢ়ি যাবলৈ ওলাইছে নিজৰ লক্ষ্যস্থানলৈ।